সমাগত যি অসম বিধানসভা নিৰ্বাচন হিয়াক তিনেই কাখত আৰু 60 দিন আছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 60 দিন আছে, কাউণ্টডাউন আৰম্ভ হৈছে আৰু এক প্ৰকাৰ আজি যি শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বৰ্ধিত কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহকৰ পৰাই বিজেপিয়ে তেওঁলোক যে নিৰ্বাচনলৈ সাজু আৰু তেওঁৰ পূৰ্ণোদ্যমে তেওঁলোকে প্ৰচাৰত লাগিব আৰু তেওঁলোকে জনতাৰ কাষ চাপিবলৈ তেওঁলোকৰ যিবিলাক নেৰেটিভ সেই নেৰেটিভবিলাক তেওঁলোকে ছেট কৰিছে এয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। কিন্তু ইয়াৰ পিছত এই যে সাহসীয় বিশেষকৈ গেৰুৱা শিবিৰৰ অৰ্থাৎ বিজেপিৰ যি ধৰণৰ আগ্ৰাসী এক স্থিতি আৰু তেওঁলোকৰ যিটো সাজু হোৱাৰ যি স্পষ্ট বাৰ্তা ইয়াৰ বিপৰীতে কিন্তু বিৰোধীৰ এতিয়ালৈকে স্থিতি বা তেওঁলোকে কি কৰিছে বা তেওঁলোকে কেনেধৰণে জনতাৰ হৃদয় জয় কৰিব এই ধৰণৰ যিবিলাক তেওঁলোকৰ লক্ষ্য উদ্দেশ্য সেয়া যেন কৰবাত নহয় কৰবাত এতিয়ালৈকে দেখিবলৈ পোৱা নাই বা সেয়া জনতায়ো তেওঁলোকক কিয় ভোট দিব লাগিব, তেওঁলোকে কি কাৰণে বিজেপি এই বৰ্তমান থকা চৰকাৰখনতকৈ বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰতকৈ তেওঁলোক চৰকাৰলৈ আহিলে কিমান ভাল কাম কৰিব বা তেওঁলোকে কি কৰিব এই যিটো ৰোডমেপ এই ৰোডমেপ যেন তেওঁলোকে এতিয়ালৈকে দিব পৰা নাই বা তেওঁলোকে যি ধৰণে আচলতে প্ৰচাৰেই হওক বা জনতাৰ কাষলৈ যাব লাগিছিলে বা তেওঁলোকৰ যিবিলাক ইছ্যু হ'ব এই ইছ্যুবিলাকক লৈ যেনেধৰণে ব্যস্ত হ'ব লাগে এই কথাবিলাক এতিয়ালৈকে যেন তেওঁলোকে কৰবাত নহয় কৰবাত তেওঁলোক পিছ পৰি থকা দেখিবলৈ পোৱা যায়। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আগ্ৰাসী এক প্ৰকাৰ বিজেপি বৰ্তমান আগ্ৰাসী হৈ পৰিছে নিৰ্বাচনক লৈ, একে সময়তে কিন্তু বিৰোধী নিস্তেজ হৈ থকা দেখিবলৈ পোৱা গৈছে অসমত। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বিধানসভা নিৰ্বাচন বা নিৰ্বাচনী এই ভোটযুদ্ধ প্ৰকৃততে এয়া কেতিয়া কেৱল মাত্ৰ এক অংক নহয়। বিধানসভাৰ নিৰ্বাচনেই হওক বা যিকোনো নিৰ্বাচনেই হৈছে এয়া ৰাজনীতিৰ অংক নহয়, এয়া এক প্ৰকাৰৰ কেমেষ্ট্ৰি অৰ্থাৎ ৰাজনীতি বা এই নিৰ্বাচনী ভোটযুদ্ধ কেতিয়াও অংকৰ মাজতে সীমাবদ্ধ নাথাকে। ইয়াত এনে বহু সমীকৰণ থাকে যাৰ দ্বাৰা ইয়াক আচলতে কোৱা হয় বা বহুতে কয় যে এয়া এক প্ৰকাৰৰ কেমেষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞান। ৰাজনীতি আজিৰ দিনত কেৱল এটা অংক হৈ থকা নাই বা অংক হৈ থকা নাই, ৰাজনীতি বৰ্তমানে ৰসায়ন হৈ পৰিছে আৰু এনে পৰিস্থিতিত কিন্তু বৰ্তমান অসমৰ যি ৰাজনীতি এই ৰাজনীতিক প্ৰেক্ষাপট যদি আমি ভালদৰে লক্ষ্য কৰোঁ বা ভালদৰে অনুধাৱন কৰোঁ তেন্তে দেখিবলৈ পোৱা গৈছে যে ভাৰতীয় জনতা পাৰ্টি হওক বা তেওঁলোকৰ যিটো মিত্ৰজোঁট অৰ্থাৎ NDA তেওঁলোক যি ধৰণে তৎপৰতাৰে নামি পৰিছে নিৰ্বাচনক লক্ষ্য কৰি সেই সময়ত কিন্তু কংগ্ৰেছেই হওক বা কংগ্ৰেছৰ লগত থকা যি সহযোগী দলসমূহ এই দলসমূহ যেনেধৰণে আগবাঢ়িব লাগিছিলে সেয়া তেওঁলোকৰ যেন দেখিবলৈ পোৱা নাই অৰ্থাৎ কৰবাত নহয় কৰবাত আজিৰ দিনত অসমত এই কংগ্ৰেছ বা বিৰোধী তেওঁলোক যেন নিস্তেজ হৈ পৰিছে। কিহত ব্যস্ত হৈ আছে এই শতিকা প্ৰাচীন কংগ্ৰেছ দলটো বা কিহত ব্যস্ত হৈ আছে অখিল গগৈ ৰাইজৰ দল, কিহত ব্যস্ত হৈ আছে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ বা অন্যান্য যিবিলাক বাওঁপন্থী দল ৰাজনৈতিক দলসমূহ। আজিৰ যি বৰ্ধিত ৰাষ্ট্ৰীয় যিখন কাৰ্যনিৰ্বাহক বিজেপিৰ যিখন কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহকৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ অসমৰ সভ্যতাৰ এয়া যুঁজ বুলি কৈছে। তেওঁ কৈছে যে অসমীয়া জাতি জীয়াই থাকিবৰ বাবে আমি যুঁজ কৰি যাব লাগিব আৰু আমি কেতিয়াও আত্মসমৰ্পণৰ ৰাজনীতি নকৰোঁ আৰু আমি আত্মসমৰ্পণ নকৰোঁ। যেতিয়ালৈকে জাতিটো জীয়াই ৰাখিব লাগিব তেতিয়ালৈকে আমি যুঁজি যাম আৰু আমি আত্মসমৰ্পণ নকৰি অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰি যাম বুলি তেখেতে মন্তব্য কৰিছে। তেখেতে লগতে যিবিলাক দলীয় কাৰ্যকৰ্তা তেওঁলোকক খুব বিনম্ৰতাৰে তেওঁ আহ্বান জনাইছে যে একোজন সৈনিক হিচাপে আপোনালোকে কাম কৰক। যিদৰে 2016 চনত অসমত প্ৰথমবাৰলৈ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল, যেনেধৰণে 2021 তেওঁলোকে দ্বিতীয়বাৰৰ কাৰণে জয়লাভ কৰিছিল আৰু এইবাৰ 2026 চনতো তৃতীয়বাৰলৈ দিছপুৰৰ গাদী দখলৰ বাবে প্ৰতিগৰাকী কাৰ্যকৰ্তাক এটা সেৱাৰ মনোবৃত্তিৰে কাম কৰি যাবলৈ ৰাইজৰ ওচৰলৈ তেওঁলোকে যিবিলাক উন্নয়নমূলক কাম কৰিছে সেই উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰিবলৈ জাতি মাটি ভেটি ৰক্ষাৰ হকে তেওঁলোকে যিবিলাক কাম কৰিছে এই কামবোৰৰ প্ৰচাৰ প্ৰসাৰ আৰু জনতাক অৱগত কৰিবৰ কাৰণে কাৰ্যকৰ্তাসকলক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে যে আপোনালোকক আহ্বান জনাইছোঁ, এয়া সমৰ্পণৰ সময়, এয়া জাতিৰ স্বাৰ্থত সমৰ্পণৰ সময়, এয়া জাতিৰ স্বাৰ্থত কাম কৰাৰ সময়। স্বাভিমানী যি অসমীয়া সত্তা, সনাতন সত্তা, ভাৰতীয় সত্তা, এই সত্তাক জাগ্ৰত কৰি আমি আগুৱাই যাব লাগিব নিৰ্বাচনক লক্ষ্য কৰি। এই আজিৰ পৰা 60 দিন পিছত হয়তো নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব আৰু ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে। এই কথা তেওঁ আজি যি তেওঁৰ ভাষণ সেই ভাষণৰ মাজত তেওঁ উল্লেখ কৰিছে আৰু কাৰ্যকৰ্তাক জনতাৰ কাষলৈ যাবৰ বাবে তেওঁ বিনম্ৰতাৰে আহ্বান জনাইছে। অৰ্থাৎ 60 দিনৰ পিছত যেতিয়া নিৰ্বাচন
নিৰ্বাচনৰ দিন ঘোষণা হ'ব তাৰ পৰৱৰ্তী সময়ছোৱাত নিৰ্বাচনী ৰণনীতি হ'ব লাগে ৰণনীতিসমূহ যেন বৰ্তমান বিজেপিয়ে তেওঁলোক প্ৰস্তুত কৰিছে তেওঁলোকে যিবিলাক সমিতি সেই সমিতিবিলাক তেওঁলোকে গঠন কৰিছে প্ৰভাৰী তেওঁলোকক নিযুক্তি দিছে তেওঁলোকৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা ইতিমধ্যে অসমত বাহৰ পাতি লৈছেহি নীতিন নবীন যিগৰাকীক ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিলে কিছুদিন পূৰ্বে তেওঁ কালি দিনটোত অসমত উপস্থিত হৈ অসমৰ যিখন ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহকত তেওঁ অংশ ল'লে আৰু সমান্তৰালকৈ তাৰ পৰৱৰ্তী সময়ত তেওঁ ৰাজীৱ ভৱনত তেওঁ যিখন বাজপেয়ী ভৱন অৰ্থাৎ যিটো ৰাজ্যিক বিজেপিৰ কাৰ্যালয় মুখ্য কাৰ্যালয় তাত তেওঁ বৈঠকত মিলিত হ'ল আৰু কোৰ কমিটিৰ বৈঠকত তেওঁ মিলিত হৈ তেওঁৰ অধ্যক্ষতাতে কেনেধৰণে নিৰ্বাচনত তেওঁলোকে নামিব বা কেনেধৰণে নিৰ্বাচনত অগ্ৰগতি লাভ কৰিব অসমত 2026 চনত এই সকলোবিলাক দিশ যেন তেওঁলোকে চালি জাৰি চাইছে আৰু মুখ্যমন্ত্ৰীয়ে এইটো কথাও লক্ষ্যতে কৈছে যে যিবিলাক এনডিএৰ লগত অৰ্থাৎ বিজেপিৰ লগত যিবিলাক সহযোগী হ'ব সেয়া অসম গণ পৰিষদে হওক বিপিএফে হওক বা ইউপিপিলে হওক এই দলসমূহৰ হৈতেও তেওঁলোকৰ আনুষ্ঠানিক আলোচনা এতিয়ালৈকে হোৱা নাই যদিও 15 ফেব্ৰুৱাৰীৰ পূৰ্বে এই আসন বুজাবুজিৰ যি সমীকৰণ বা আসন বুজাবুজি কেনেধৰণে কৰা হ'ব অৰ্থাৎ অসম গণ পৰিষদক কেইখন আসন দিয়া হ'ব ইউপিপিএলক কেইখন আসন দিয়া হ'ব সমান্তৰালকৈ বিপিএফক কেইখন আসন দিয়া হ'ব এইবিলাক বিষয়ও তেওঁলোকে খুব সোনকালে অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ পূৰ্বে তেওঁলোকে এই আসনৰ যি ভাগ বাতৰা বা আসনৰ যি বুজাবুজি এইসমূহ কাৰ্যও তেওঁলোকে কৰিব বুলি ইতিমধ্যে জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ এক প্ৰকাৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ বাবে তেওঁলোক সাজু আৰু আজি সামাজিক মাধ্যমত যি ফেচবুক সেই ফেচবুকতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখন ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে যে সমাগত 2026 আমি হাজু অৰ্থাৎ তাৰ দ্বাৰা তেওঁ স্পষ্ট বাৰ্তা দিছে অৰ্থাৎ বিৰোধীক প্ৰত্যাহ্বান জনাই এক প্ৰকাৰ তেওঁ এটা বাৰ্তা প্ৰেৰণ কৰিছে যে 2026 বিধানসভা নিৰ্বাচনলৈ আমি হাজু আৰু হাজু হোৱাই নহয় আমি কেনেধৰণে আকৌ গাড়ী দখল কৰিব লাগে বা দিছপুৰৰ মসনদ দখল কৰিব লাগে তাৰ বাবে তেওঁলোকৰ যিবিলাক নেৰেটিভ অৰ্থাৎ বাগধাৰা তেওঁ কোনবিলাক বিষয়ক লৈ যাব উচ্ছেদৰ বিষয় জাতিৰ স্বাৰ্থত তেওঁলোকে কৰা কাম বিভিন্ন উন্নয়নমূলক কাম স্বচ্ছতাৰে দিয়া নিযুক্তি প্ৰক্ৰিয়া বিভিন্ন যি উদ্যোগীকৰণৰ বাবে হাতত লোৱা কাম এই সকলো কামক তেওঁলোকে আগস্থান দি অৰ্থাৎ উন্নয়ন জাতিৰ স্বাৰ্থ অৰ্থাৎ জাতীয় অস্তিত্ব ৰক্ষা এই বিষয়সমূহক লৈ তেওঁলোকে যেন আগবাঢ়ি যাব সেয়া আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ দ্বাৰা স্পষ্ট হৈ পৰিছে ভাষণৰ দ্বাৰাই তেওঁ বিৰোধীক প্ৰত্যাহ্বান জনাওঁতে সেই বাৰ্তা প্ৰেৰণ কৰিছে একে সময়তে আৰু এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱালৰ আজি ভাষণটোত উত্তৰ পূবৰ হকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিবিলাক কাম হৈছে তেওঁ সেইবিলাক কথা উল্লেখ কৰিছে তেওঁ কৈছে যে আগতে উন্নয়নৰ কথা শুনিছিলোঁ কিন্তু এতিয়া আমি উন্নয়ন চকুৰে দেখিছোঁ সেয়া সৰ্বানন্দ সোণোৱালৰ ভাষ্য তাৰ পৰৱৰ্তী সময়ত তেওঁৰ যেতিয়া ভাষণৰ শেষৰ ফালে খুব গুৰুত্বপূৰ্ণভাৱে তেওঁ বিনম্ৰতাৰে তেওঁৰ যিবিলাক দলীয় কাৰ্যকৰ্তা বা যিসকল বিজেপিৰ কৰ্মী তেওঁ এটা সংযম তেওঁ কৈছে যে অতি সংযমীভাৱে ৰাইজৰ ওচৰলৈ আপোনালোক যাওক যে এনেকুৱা হ'ব নালাগে যে কোনোবাই টিকট পাব পাৰে বা কোনোবাই টিকট নাপাব পাৰে তাৰ দ্বাৰা কিন্তু কোনো অসন্তুষ্টি নহয় দলৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰক সেৱাৰ মনোবৃত্তিৰে কাম কৰক কাৰণ বিজেপিৰ বাবে ৰাষ্ট্ৰ সৰ্বপ্ৰথম এই নীতিৰ কথা তেওঁ তাত আওৰাইছে আৰু তেওঁ দলীয় কাৰ্যকৰ্তাক বিনম্ৰতাৰে আহ্বান জনাইছে যে সংযমী হৈ আগবাঢ়ক যাতে কোনোবাই টিকট নাপালে বুলি বা বিভিন্ন অসন্তুষ্টি হৈ নিজৰ মাজত যাতে কাজিয়া নালাগে বা কোনো ধৰণৰ বিবাদ নহয় তাৰ বাবে সকলোকে আহ্বান জনাইছে লগতে এইটো কৈছে যে বিধানসভা নিৰ্বাচন সমাগত আৰু বিধানসভা নিৰ্বাচনক লৈ বিজেপিয়ে পুনৰ যে চৰকাৰ গঠন কৰিব বা বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰিব সেয়া তেওঁ স্পষ্ট বুলি কৈছে আৰু তাৰ সন্মুখত বিশেষ প্ৰত্যাহ্বান দেখা নাই কিন্তু এই কথাটো তেওঁ লগতে কাৰ্যকৰ্তাক খুব গুৰুত্বপূৰ্ণভাৱে কৈছে যে অত্যুৎসাহী নহ'ব অৰ্থাৎ দলীয় কাৰ্যকৰ্তাক কৈছে যদিও আমাৰ বিজয় নিশ্চিত বা আমাৰ সন্মুখত কোনো ধৰণৰ প্ৰত্যাহ্বান নাই কিন্তু তেওঁলোকে কোনো অত্যুৎসাহী নহ'ব যে অত্যুৎসাহী হৈ যাতে ফল বেলেগ ফালে বা ফল বিষম নহয় সেই কথাখিনি আজি যিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সেই সৰ্বানন্দ সোণোৱালে কৈছে একে সময়তে সৰ্বানন্দ সোণোৱালে কৈছে যে 2026তো আমাৰ চৰকাৰ অহাটো এক প্ৰকাৰ নিশ্চিত এতিয়া আহো বিৰোধীৰ প্ৰসংগলৈ তেওঁলোকে এটা বিৰোধী ঐক্য গঠন কৰিবৰ বাবে বাৰম্বাৰ চেষ্টাত অৱতীৰ্ণ হৈছে 2024 যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত কিছু পৰিমাণে তেওঁলোকে এটা বিৰোধী ঐক্য গঠন কৰিছিল তাৰ পৰৱৰ্তী সময়ত দেখা গৈছিল যি উপনিৰ্বাচন সেই উপনিৰ্বাচনৰ সময়তে কৰবাত যি বিৰোধীৰ যিটো ঐক্য বা যিটো সন্মিলিত মৰ্চাত তেওঁলোকে কৈছিলে এই সন্মিলিত মৰ্চাত যেন এটা আউল লাগিছিলে কাৰণ গৌৰৱ গগৈৰ যি স্থিতি সেই গৌৰৱ গগৈৰ স্থিতিয়ে কৰবাত নহয় কৰবাত সন্দিহান কৰি তুলিছিলে বিশেষকৈ ক্ষুণ্ণ কৰি তুলিছিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক
অসম জাতীয় পৰিষদকো তেওঁলোকে যেন কৰবাত অৱমাননা কৰাৰ যেন এটা তেওঁলোকে মিত্ৰতাৰ যি ধৰ্ম বা যিটো নেতৃত্ব কেন্দ্ৰিক বিবাদ তেওঁলোকৰ মাজত স্পষ্ট হৈ পৰিছিলে তাৰ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে পুনৰ বৈঠকত যদিও মিলিত হৈছিলে বিগত নৱেম্বৰ মাহতো তেওঁলোকে বৈঠকত মিলিত হৈছিলে নৱেম্বৰ মাহত বৈঠকত মিলিত হোৱাৰ পিছতো তেওঁলোকে কৈছিল যে আমি বিজেপিক উৎখাতৰ বাবে বা বিজেপিক পৰাভূত কৰিবৰ বাবে কাম কৰিম আমি বিভিন্ন ধৰণে ৰাইজৰ মাজলৈ লৈ যাম এই কথাবিলাক কৈছিলে বিৰোধীয়ে বা বিৰোধী ঐক্যবদ্ধভাৱে হৈ কাম কৰি যোৱাৰ তেওঁলোকে পণ লৈছিলে কিন্তু আজিৰ দিনটোত যদি আমি চাবলৈ যাওঁ যে বিজেপিয়ে হওক বা শাসক পক্ষই যেনেধৰণে আগ্ৰাসী স্থিতিৰে বিধানসভা নিৰ্বাচনলৈ আগবাঢ়িছে সেই সময়ত কিন্তু কংগ্ৰেছ বা কংগ্ৰেছৰ নেতৃত্বত গঠন হ'বলগীয়া বা গঠন হ'বৰ বাবে বাৰম্বাৰ কুচকাৱা চলাই থকা এই বিৰোধী ঐক্যই যেনেধৰণে আগবাঢ়িব লাগিছিল তেওঁলোক যেন সেয়া হোৱাত বিফল হৈছে অৰ্থাৎ এতিয়াও যেতিয়াই অখিল গগৈ সংবাদ মাধ্যমক কয় যে অখিল গগৈ বাৰম্বাৰ সংবাদ মাধ্যমৰ আগত কিছু বক্তব্য দিয়ে তেওঁ কয় যে অতি শীঘ্ৰেই আমাৰ যিটো সন্মিলিত প্ৰচেষ্টা সেই সন্মিলিত প্ৰচেষ্টাৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগে খুব সোনকালে কোনে কিমানখন আসনত খেলিব অৰ্থাৎ কংগ্ৰেছে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অৰ্থাৎ কংগ্ৰেছে কেইখন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব ৰাইজৰ দলে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব একে সময়তে অসম জাতীয় পৰিষদে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব এই কথাবিলাক স্পষ্ট হ'ব লাগে আৰু তেওঁ কংগ্ৰেছৰ যিবিলাক নীতি তাকো তেওঁ বাৰম্বাৰ সমালোচনা কৰে বা গৌৰৱ গগৈকো তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লয় কিন্তু ইয়াৰ পিছতো শতিকা প্ৰাচীন কংগ্ৰেছ দলে যেনেধৰণে আগুৱাব লাগিছিল বা এই ধৰণৰ অখিল গগৈৰ খুৰধাৰ সমালোচনাৰ পিছতো তেওঁলোকৰ যি তৎপৰতা বৃদ্ধি পাব লাগিছিল সেয়া হৈ দেখিবলৈ পোৱা নাই অৰ্থাৎ এক প্ৰকাৰ নিস্তেজ হৈ পৰিছে বৰ্তমান শাসক প্ৰধান বিৰোধী দল কংগ্ৰেছ ইয়াৰ বিপৰীতে তেওঁলোক বৰ্তমান কিন্তু ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে যে জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ পুত্ৰৰ যি বিবাহ বা অভ্যৰ্থনা অনুষ্ঠান সেই বিবাহ যি কাৰ্যটো কৰবাত নহয় কৰবাত বেছি তেওঁলোকৰ কাৰণে যেন গুৰুত্বপূৰ্ণ হৈ আছে তাৰ বিপৰীতে কাৰণে তেওঁলোক যেন শাসনৰ ক্ষমতালৈ আহিবৰ বাবে বা তেওঁলোকে যিবিলাক কৈ থাকে যে বিজেপিক উৎখাত কৰিব লাগে বিজেপি আমুক কৰিছে তামুক কৰিছে হে তাৰ বিপৰীতে তেওঁলোকৰ স্থিতি কি তেওঁলোকে কি তেওঁলোকৰ ৰোডমেপ কি তেওঁলোকে কেনে ধৰণৰ পন্থা গ্ৰহণ কৰি ৰাইজৰ আস্থা আদায় কৰিব বিজেপিয়ে কৰিব নোৱাৰা কাম তেওঁলোকে কৰিব পাৰিব নে নোৱাৰিব এই কথাবিলাক ৰাইজৰ মাজলৈ নিয়াত যেন তেওঁলোক ব্যৰ্থ হৈ পৰিছে তেওঁলোকৰ মতে যদি অৰুণোদয় আঁচনি বেয়া বা হিতাধিকাৰী সৃষ্টি বেয়া তেওঁলোকে তাৰ পৰিৱৰ্তে ভাল কি কৰিব এই ধৰণৰ কোনো নীতি নাই বৰ্তমান অসমত থকা বিৰোধী ৰাজনৈতিক দলসমূহৰ বিপৰীতে তেওঁলোকৰ মাজতে আচলতে এক প্ৰকাৰ ক্ষমতা কেন্দ্ৰিক বা খোৱা কামোৰা বা তেওঁলোকৰ মিত্ৰতাক লৈ যি ধৰণৰ আলোচনা চলি আছে এই আলোচনাৰ দ্বাৰা এটা কথাই ক'ব লাগিব যে তেওঁলোকৰ এটা নীতি সুস্পষ্ট নীতি সুপৰিকল্পিত চিন্তাধাৰা সুপৰিকল্পিত ইস্যু বা ৰোডমেপ বা নিৰ্বাচনী ইস্তাহাৰ এই ধৰণৰ যিবিলাক তেওঁলোকৰ এইবিলাক কাম কৰাত তেওঁলোক যেন বিফল হৈ পৰিছে আৰু সেইবাবে আজিৰ দিনটোত অসমত দেখিবলৈ পোৱা গৈছে যি ধৰণে আগ্ৰাসী স্থিতিত আছে শাসকীয় মিত্ৰজোঁট বা বিজেপি সেই সময়ত সম্পূৰ্ণৰূপে নিস্তেজ হৈ পৰিছে শতিকা প্ৰাচীন কংগ্ৰেছ সহ অন্য যিবিলাক বিৰোধী দল তেওঁলোকে অৰ্থাৎ বিজেপিৰ যিটো নীতি তেওঁলোকে কালি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছে যি ৰাষ্ট্ৰীয় তেওঁলোকৰ যিখন কাৰ্যনিৰ্বাহক ৰাজ্যিক বিজেপিৰ যিখন কাৰ্যনিৰ্বাহক কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছে তেওঁলোকে কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা তেওঁলোকে বিচাৰে বা স্বীকৃতি তেওঁলোকে বিচাৰে তাৰ বাবে কিন্তু পূৰ্বতে থকা জনজাতিসমূহৰ কোনো ধৰণৰ অসুবিধা হ'ব নালাগিব এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল তেওঁলোকৰ যিখন কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহকত তেওঁলোকে কৈছে যে মিয়াৰ যি আগ্ৰাসন অৰ্থাৎ যি অনুপ্ৰৱেশকাৰীৰ যিখন আগ্ৰাসন সেই আগ্ৰাসন প্ৰতিহতৰ কাৰণে তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰিছিল তিনিটা মাটিৰ প্ৰজন্মৰ মাটিৰ অধিকাৰৰ ক্ষেত্ৰত তেওঁলোকে খুব গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কৰিছে একে সময়তে উদ্যোগীকৰণৰ ক্ষেত্ৰত তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছে একে সময়তে তেওঁলোকে চাহ জনজাতিৰ ভূমিৰ অধিকাৰ বা খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ কিদৰে সুৰক্ষিত কৰিব পাৰি বা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা যি স্থিতি সেই স্থিতিক ধন্যবাদ জনাই তেওঁলোকৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱ গ্ৰহণ কৰিছে বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু প্ৰস্তাৱসমূহৰ দ্বাৰা এটা কথা স্পষ্ট আচলতে এই প্ৰস্তাৱসমূহে তেওঁলোকৰ নিৰ্বাচনী যি যুঁজ বা নিৰ্বাচনী যি ভোটযুদ্ধ এই ভোটযুদ্ধত নামি পৰিব ভাৰতীয় জনতা পাৰ্টি বা অন্য তেওঁলোকৰ যিবিলাক সহযোগী দল সেই সহযোগী দলসমূহক লৈ তেওঁলোকে আগুৱাই যোৱাৰ পণ লৈছে বা আগুৱাই যাবৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছে কিন্তু সেই সময়ত এই কংগ্ৰেছ দলটো অৰ্থাৎ গৌৰৱ গগৈৰ নেতৃত্বত বহুতে কৈছিল যে সভাপতি যেতিয়া ভূপেন বৰা হৈ থকাৰ পিছত যেতিয়া গৌৰৱ গগৈক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল তেতিয়া বহুতে কৈছিল যে কংগ্ৰেছৰ হাতত থকা শেষৰ পাত অস্ত্ৰ অৰ্থাৎ শেষৰ পাত ব্ৰহ্মাস্ত্ৰ এই গৌৰৱ গগৈৰ নেতৃত্বত যদি কংগ্ৰেছে আগবাঢ়িব পাৰিব নহ'লে কংগ্ৰেছৰ কিন্তু অৱস্থা আৰু বেয়া হ'ব শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে ৰাজ্যসমূহৰ নিৰ্বাচন কি হাৰিয়ানা কি মহাৰাষ্ট্ৰ কি দিল্লী বা বিহাৰ এই প্ৰতিখন ৰাজ্যতে যি ধৰণৰ শোচনীয় অৱস্থা এই শোচনীয় অৱস্থাৰ পিছতো তেওঁলোকে যেনেধৰণে শিক্ষা ল'ব লাগিছিল সেয়া হৈ উঠা নাই তেওঁলোকে এতিয়াও সেই ভোট চুৰিৰ যিটো ইছ্যু কোনো
কোনোখন ৰাজ্যত তেওঁলোকে চলাব পৰা নাই বা বুটচুৰি ইছ্যুটোৱে তেওঁলোকক লাভৱান কৰিব পৰা নাই সেই ইছ্যুটোকে লৈ এতিয়াও তেওঁলোকে ব্যস্ত হৈ দেখিবলৈ পোৱা গৈছে আৰু তাৰ বিপৰীতে কিন্তু অন্য যিবিলাক জনসাধাৰণৰ যিবিলাক মৌলিক সমস্যাক যেন তেওঁলোকে আওকাণ কৰি চলিছে বা কাৰোবাক গালি পাৰিয়ে কেৱল মাত্ৰ মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণ কৰিয়ে ব্যক্তিগতভাৱে বা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিছু অৱস্থান লৈ তেওঁলোক চলি আছে আৰু এই ধৰণে চলি থাকে তেন্তে হয়তো 2021 তুলনাত 2026তো তেওঁলোকে যি ধৰণে ভাবিছে বা তেওঁলোকে যিটো শাসনলৈ আহিম বাৰম্বাৰ দাবী কৰি আহিছে এই দাবী যেন ফলপ্ৰসূ নহয় তেনেকুৱা এটা প্ৰতিফলনে আজিৰ দিনত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে অৰ্থাৎ আজিৰ দিনটোত বিৰোধী নিস্তেজ একে সময়তে আগ্ৰাসী বিজেপি আৰু যদি এই অৱস্থা হয় তেন্তে ভাৰতীয় জনতা পাৰ্টিয়ে যেনে ধৰণে ভাবিছে যে মিছন 100 অৰ্থাৎ 103খন বা 100ৰো অধিক আসন দখলৰ বাবে তেওঁলোকে এটা লক্ষ্য স্থিৰ কৰিছে একে সময়তে কালি যিগৰাকী সভাপতি দিলীপ শইকীয়াই কৈছে যে 2021 চনত বিধানসভা নিৰ্বাচনত প্ৰায় 85 লাখ অৰ্থাৎ 85,50,000 ভোট লাভ কৰিছিল বিজেপিয়ে আৰু এইবাৰ তেওঁলোকে অনুমান কৰিছে বা তেওঁলোকে এবাৰ লক্ষ্য স্থিৰ কৰিছে যে 1 কোটিৰো অধিক ভোট লাভৰ দ্বাৰা দিছপুৰত পুনৰবাৰ চৰকাৰ গঠন কৰিব বুলি তেওঁলোকে দাবী কৰিছে অৰ্থাৎ তেওঁলোকে এটা লক্ষ্য স্থিৰ কৰিছে তেওঁলোকে ইস্যু কৰিছে বহু বিষয় বহুকেইটা প্ৰস্তাৱ আনিছে কি ধৰণৰ বিষয় লৈ জনসাধাৰণৰ ওচৰলৈ যাব কেনে ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাব এই বিষয়বিলাক তেওঁলোকে উত্থাপন কৰিছে একে সময়তে তেওঁলোকে লক্ষ্য স্থিৰ কৰিছে যে 1 কোটিৰো অধিক ভোট লাভৰ এটা লক্ষ্য স্থিৰ কৰিছে এটা সুপৰিকল্পিতভাৱে আগবাঢ়িছে বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টি বা বৰ্তমানৰ যি শাসকীয় দলটো কিন্তু ইয়াৰ বিপৰীতে এই সকলোৰে বিপৰীতে এই বিজেপিয়ে যি ধৰণে আগ্ৰাসীভাৱে আগবাঢ়িছে তাক প্ৰতিহত কৰিব পৰাকৈ যেনে ধৰণে আগবাঢ়িব লাগিছিল কংগ্ৰেছ হেয়া যেন তেওঁলোকে কৰিব পৰা নাই বা ব্যৰ্থ হৈ পৰিছে অৰ্থাৎ তেওঁলোকে ৰাজনৈতিক যিটো ৰাজনৈতিক ৰসায়ন সেই ৰসায়নৰ ক্ষেত্ৰত আজিৰ দিনত তেওঁলোক যেন পিছ পৰি আছে আকৌ ক'ব বিচাৰিছো যে আজিৰ দিনত ৰাজনীতি কেৱল মাত্ৰ অংক নহয় ৰাজনীতি এক প্ৰকাৰ ৰসায়ন বিজ্ঞান আৰু এই ৰসায়ন বিজ্ঞানত কেনে ধৰণে সমীকৰণ কৰা হয় বা কেনে ধৰণে আগবাঢ়িব সেই দলটোৱে হয়তো শেষ হাঁহি মাৰিব বা জনতাৰ হৃদয় জয় কৰি তেওঁলোকে শেষ হাঁহি মাৰি ৰাজপথত গাড়ী দখল কৰি তেওঁলোকে পুনৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনাই অধিক